মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি বিঘাত সমীকৰণৰ পৰৱৰ্তী পাঠলৈ আহিছোঁ। আগৰ ভিডিঅ'টোত তোমালোকক 4.1 পৰা 2ৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ সমাধান কৰি দিছিলোঁ। আৰু এতিয়া আজিৰ এই ভিডিঅ'টোত অনুশীলনী 4.2ৰ পৰা অতি দৰকাৰী প্ৰশ্নবিলাকৰ সমাধান আজিৰ এই ভিডিঅ'টোত কৰি দিয়া হ'ব। গতিকে তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে অতি মনোযোগেৰে চাই যাবা। ইয়াতে প্ৰশ্নটো কি কৈছে, উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। ইয়াতে একৰ পৰা 5টা প্ৰশ্ন দিয়া আছে। ইয়াতে 5টা প্ৰশ্নৰ মই 3টামান কৰাই দিম আৰু বাকী 2টা তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিবা। ইয়াতে এই গোটেইকেইটা অৰ্থাৎ একৰ 5টা অংক উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণবোৰৰ মূল উলিয়াব লাগে। দ্বিঘাত সমীকৰণবোৰৰ মূল মানে তোমালোকে জানানে কি উলিয়াব লাগে? ইয়াতে xৰ মান উলিয়াব লাগে। তে বলা আমি পাঠটো আৰম্ভ কৰোঁ। ইয়াতে একৰ 1 নম্বৰটো সমাধান কৰিবলৈ লৈছোঁ। তোমালোকে ভিডিঅ'টো চোৱা। x² - 3x - 10 = 0। ইয়াতে আমাৰ উৎপাদকীকৰণ পদ্ধতিৰে এই মাজৰ যিটো 3x পদ আছে, এই -3x পদটো আমি বিভাজন কৰিম আৰু এটা পদ ভৰাই ল'ম, যিটো আগৰ পাঠটোত নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া আমি এই সহগ অৰ্থাৎ এই সমীকৰণটোৰ যিটো ধ্ৰুৱক, এই 10 দি পেলাই 10 দি পেলাই x² আগত যিটো সহগ আছে তাৰ লগত আমি পূৰণ কৰি ল'ম। 10 × 1 আমি পাই যাম 10 আৰু 10ৰ 2টা এনেকুৱা উৎপাদক ল'ম যাতে সেই উৎপাদক 2টা এই ধ্ৰুৱক সংখ্যাটোৰ আগত যিটো চিন আছে এইটো সদায় আমি চাব লাগে। সেই উৎপাদক 2টা এটাৰ পৰা আনটো যদি আমি মাইনাছ কৰোঁ যাতে xৰ সহগৰ কি হয়, সমান হয়। এতিয়া 5 × কি হ'ব 2, অৰ্থাৎ 5ৰ পৰা 2 বিয়োগ কৰিলে আমি কিমান পাম? 3 পাম। x² - 5 - 2 হোল ইনটু x - 10 = 0। এতিয়া x² - 5 × x 5x মাইনাছ পূৰণ কৰিলে প্লাছ হৈ যায় 2x - 10 = 0। এতিয়া আমি দুটা পদৰ পৰা কমন ল'ম। x কমন ল'লে x - 5, ইয়াতে আমি যিহেতু 2 কমন ল'ম, 2 কমন ল'লে x থাকিব, প্লাছ মাইনাছ হৰণ কৰিলে মাইনাছ 2 10ৰ মাজত হৰণ 5 দাৰ = 0। এতিয়া আমি x - 5ৰ পৰা এটা ল'ম আৰু ইয়াতে আমাৰ x + 2 = 0। এতিয়া আমি লিখিম আইদাৰ x - 5 = 0 বা x + 2 = 0। এতিয়া x = -5 সোঁফালে নিলে হৈ যাব +5 আৰু ইয়াতে x = +2 সোঁফালে নিলে হৈ যাব -2। এতিয়া xৰ 5 আৰু 2 যে আহিছে, এইটো হ'ল আমাৰ নিৰ্ণয় মূল, সমীকৰণটোৰ নিৰ্ণয় মূল। নিৰ্ণয় মূল = 5 আৰু -2। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে 2 নম্বৰটো ঘৰত প্ৰেক্টিছ কৰিবা। 2 নম্বৰটো 1 নম্বৰটোৰ নিচিনাই এই 6 দি পেলাই x² যিটো হক আছে এইটো পূৰণ কৰি ল'বা। যে 6 × 2 12 পাবা আৰু 12ৰ 2টা উৎপাদক উলিয়াবা, অৰ্থাৎ 4 × 3। 4 × 3 4 পৰা যদি 3 বিয়োগ কৰা xৰ হক 1ৰ সমান হৈ যাব। তেনেকৈ তোমালোকে কৰি মোক কমেণ্ট বক্সত জনাবা পাৰিছানে নাই। যদি তোমালোকে টান পাইছা, পৰৱৰ্তী ভিডিঅ'ত মই এইটো আকৌ কৰাই দিম। এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰটো যিটো √2x² + 7x + 5 √2 = 0, এইটোৰ আমাৰ xৰ মান উলিয়াব লাগে। চোৱা এইটো কেনেকৈ কৰিব লাগে। ইয়াতে সমীকৰণটো কি দি আছে? √2x² + 7x + 5 √2 = 0। এতিয়া আমাৰ ইয়াতে ধ্ৰুৱক পদ 5 √2 দি পেলাই x² যিটো হক আছে তাৰ লগত আমি গুণ কৰিম। এতিয়া এইটোৰ লগত যদি আমি √2 পূৰণ কৰোঁ, আমি পাম 5 √2²
5 into 2 স্কোয়ার রুট কাটা যায় তার মানে 10 তেতিয়া আমি 10 ৰ দুটা উৎপাদক উলিয়াম আৰু সেই উৎপাদক দুটা আমাৰ ইয়াতে প্লাস চিন আছে গতিকে উৎপাদক দুটা আমি প্লাস কৰিম প্লাস কৰিলে আমাৰ x ৰ হক 7 ৰ সমান হ'ব লাগিব এতিয়া 5 into 2 তে 5 আৰু 2 যদি আমি প্লাস কৰো তেতিয়া হলে আমি কিমান পাম 7 পাম তাৰ মানে ইয়াতে আমাৰ গ্ৰহণযোগ্য উৎপাদক দুটা হ'ব 5 and 2 √2x স্কয়াৰ প্লাস 7 ৰ ঠাইত আমি এনেকে লিখিম 5 plus 2 whole into x plus 5 √2 is equal to 0 এতিয়া আমি ব্ৰেকেট উঠাম তে √2x স্কয়াৰ প্লাস 5 ৰ লগত x গুণ কৰিলে 5x আৰু 2 ৰ লগত x গুণ কৰিলে 2x plus 5 √2 is equal to 0 এতিয়া আমি দুটা পদৰ পৰা কমন ল'ব লাগিব এতিয়া এটা কথা ইয়াতে তোমালোকে চোৱা যে ইয়াতে আমি যদি x কমন লওঁ তেতিয়া √2x + 5 থাকে কিন্তু ইয়াতে তো আমাৰ যেটো √2 ইয়াতে তো এটা √2 থাকিব লাগিব গতিকে আমি ইয়াতে এটা কাম কৰিব লাগিব যেটো 2 আছে এটোক আমি √2 স্কয়াৰ দি লিখিব লাগিব তাৰ মানে এনেকে √2x স্কয়াৰ প্লাস 5x প্লাস 8 আমি এনেকে লিখিম √2 স্কয়াৰ ইয়াতে √2 স্কয়াৰ দিলে 2 থাকে কারণ আমার স্কয়ার রুট যেহেতু স্কয়ার আর রুট কাটিব পৰা যায় তার মানে আমার কিমান থাকে 2 থাকে তে x প্লাস 5 √2 is equal to 0 নিশ্চয় গম পাইছা তার মানে √2 স্কয়ার মানে স্কয়ার রুট ক্যান্সেল তার মানে আমার কিমান থাকে 2 অর্থাৎ 2 ক আমি এইদৰে লিখিব পাৰো এতিয়া আমি দুটা পদৰ পৰা কমন লম তে √2x স্কয়াৰ 5x ইয়াতে আমাৰ দুটা পদৰ মাজত x কমন ল'ব পৰা যাব তে x কমন ল'লে ইয়াতে থাকিব √2x প্লাস আৰু ইয়াতে 5 থাকিব আৰু এই দুটাৰ মাজত যেটো √2 স্কয়াৰ আৰু √2 আছে তাৰ মানে আমাৰ কমনটো হ'ব √2 আৰু ইয়াতে √2 কমন ল'লে এটা √2 থাকিব স্কয়াৰৰ পৰা এটা √2 কমন ল'লে এটা √2 থাকিব আৰু x প্লাস ইয়াতে 5 থাকিব is equal to 0 এতিয়া আমি এই দুটাৰ পৰা এটা লম তাৰ মানে √2x প্লাস 5 আৰু ইয়াতে x প্লাস √2 is equal to কি 0 তে হয় √2x প্লাস 5 is equal to 0 বা এনেকে লিখিম x প্লাস √2 is equal to 0 এতিয়া √2x টো যদি আমি বাওফালে ৰাখি দিও ইয়াতে +5 সোফালে লৈ গলে -5 হৈ যাব এতিয়া x টো যদি আমি ৰাখি দিও অৰ্থাৎ আমাৰ x টোৰ মান হে লাগে গতি √2 -5 ৰ তলত গুচি যাব অৰ্থাৎ x ৰ মান -5 পাই √2 আৰু x is equal to ইয়াতে +√2 তাৰ মানে সোফালে নিলে -√2 এই x ৰ যেটো মান আহিছে হেতু হল আমাৰ নিৰ্ণয় মূল therefore নিৰ্ণয় মূল is equal to কিমান পাইছো -5 পাই √2 আৰু এটা -√2 গতিকে ছাত্ৰছাত্ৰীসকল হেবিলাক তোমালোকে প্ৰেক্টিছ কৰিবা একদম সহজ এতিয়া তোমালোকক 4 নম্বৰটো চোৱা 4 নম্বৰটো মই তোমালোকৰ সমাধান কৰি দি আছো আৰু 5 নম্বৰটো তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিবা এতিয়া 4 নম্বৰটো কি কৈছে twice x square minus x plus 1/8 is equal to 0 তে 4 নম্বৰৰ সমাধান এতিয়া আমি কি কৰিম যেটো ইয়াতে এটা ভগ্নাংশ আছে 1/8 আমি 1/8 ক যদি 1 বনাও মানে 1 বনাব পাৰো তেতিয়া হলে আমাৰ ভগ্নাংশটো যেটো আমাৰ এটো নাইকিয়া কৰিব লাগিব এটো ইয়াৰ পৰা নাইকিয়া কৰাৰ কাৰণে আমি প্ৰতিটো পদৰ লগত বাওফালে আৰু সোফালে প্ৰতিটো পদৰ লগত 8 দি পূৰণ কৰি দিম তে 8 দি পূৰণ কৰি দিলে আমি কিমান পাম 8 * 2 16 x স্কয়াৰ 8 ৰ লগত x মানে 8x plus 8 into 1/8 is equal to 0 ইয়াতে লিখি দিবা 8 এৰে উভয় পক্ষৰ লগত আমি কি কৰিছো পূৰণ কৰিছো এতিয়া আমি 8 এটা ওপৰৰ এটা তলৰ এটা কথা যাব আমাৰ সমীকৰণটো এতিয়া কি পাম 16x স্কয়াৰ - 8x plus 1 is equal to 0 এতিয়া আমি এই 1 ধ্ৰুৱকটো দি x স্কয়াৰ হক 16 ৰ লগত গুণ কৰিম তে 1 into 16 মানে 16 পাম আৰু 16 টোৰ উৎপাদক পাম 4 into 4 তে 4 into 4 আৰু পাম 8 into 2 কিন্তু আমাৰ ইয়াতে উৎপাদক দুটা প্লাস কৰিলে 8 ৰ সমান হ'ব লাগিব এতিয়া আমি উৎপাদকটো ইয়াতে ল'ব লাগিব 4 আৰু 4
তো 16x² মাইনাছ 4 প্লাছ 4 হোল ইনটু x আমি এইটো এনেকৈ লিখিছোঁ 4 প্লাছ 4 ব্ৰেকেট দি পেলাই x প্লাছ 1 ইজ ইকুৱেল টু 0 16x² মাইনাছ 4 ইনটু x মানে 4x মাইনাছ প্লাছ মাইনাছ 4 ইনটু x 4x প্লাছ 1 ইজ ইকুৱেল টু 0 এতিয়া আমি দুটা পদৰ পৰা কমন ল'ম যেটো 16 আৰু 4 আছে আমি কমন ল'ম 4 আৰু x এটা কমন ল'ম এতিয়া 16 4 ৰ পৰা 4 কমন x² x ৰ পৰা x কমন এতিয়া আমি কি কৰিম এই ইয়াতে 4 16 ৰ মাজত হৰণ 4 বাৰ আৰু এটা x থাকিব মাইনাছ 4x যেটো ইয়াৰ পৰা কমন লৈ লোৱা হৈছে ইয়াতে এটা 1 থাকিব আৰু এইটো যেহেতু কমনটো আমাৰ ইয়াৰ লগত মিলি গৈছে গতিকে আমি কমন এটা 1 লৈ ল'ম আৰু 4x থাকিব মাইনাছে প্লাছে হৰণ কৰিলে মাইনাছ 1 ইজ ইকুৱেল টু 0 এতিয়া এই দুটাৰ পৰা এটা ল'ম 4x মাইনাছ 1 আৰু ইপিনে 4x মাইনাছ 1 ইজ ইকুৱেল টু 0 তে হয় 4x মাইনাছ 1 ইজ ইকুৱেল টু 0 বা 4x মাইনাছ 1 ইজ ইকুৱেল টু 0 ইয়াতে 4x মাইনাছ 1 সোঁফালে নিলে হৈ যাব প্লাছ 1 একেদৰে এইটোতো হ'ব 4x সোঁফালে নিলে প্লাছ 1 ইয়াতে xটো আমি যদি ৰাখি দিওঁ হহকটো একত তলত যাব অৰ্থাৎ 1/4 এতেকে নিৰ্ণয় মূল আমি দুটা মূল সমান পাইছোঁ নিৰ্ণয় মূল কিমান আহিছে 1/4, 1/4 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই সমীকৰণটো এটা দ্বিঘাত এই সমীকৰণটো বৰ্গসূত্ৰ দিও কৰিব পাৰিবা এই সমীকৰণটো তোমালোকে এই ফৰ্মুলা দিও কৰিব পাৰিবা a² - 2ab + b² ইজ ইকুৱেল টু a - b হোল স্কয়াৰ এইটো দি তোমালোকে এবাৰ নিজে নিজে কৰি চাবা এতিয়া আৰু এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন 3 নম্বৰ এটো পৰীক্ষাত প্ৰায় আহি থাকে গতিকে এটো ভালকে চাই যাবা দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 দুটা সংখ্যা উলিয়াব লাগে যিটো দুটাৰ সমষ্টি অৰ্থাৎ সংখ্যা দুটাৰ সমষ্টি 27 আৰু সেই সংখ্যা দুটা যদি পূৰণ কৰা হয় 182 পোৱা যায় তেছৱা সমাধান ইয়াতে কৈছে দুটা সংখ্যাৰ সমষ্টি 27 এতিয়া চোৱা আমি ইয়াতে দুটা সংখ্যাৰ যদি সমষ্টি 27 দিয়া থাকে তেতিয়াহ'লে আমি এটা সংখ্যা ধৰি ল'ব লাগিব x কিন্তু এটা সংখ্যা আমি যেটো ধৰিম এটো ডাঙৰ সংখ্যাটো ধৰি ল'ম ডাঙৰ সংখ্যাটো x আৰু সৰু সংখ্যাটো 27 বিয়োগ x অৰ্থাৎ 27 - x যেটো দুটা মিলাই পেলাই 27 তে এটা যদি x গুচি যায় তানটো কিমান থাকিব 27 - x তেতিয়া প্ৰশ্নমতে কি কৈছে সংখ্যা দুটাৰ গুণফল 182 এই সংখ্যা x আৰু 27 - x এই দুটা গুণ কৰিলে 182 পোৱা যাব এটো আমাৰ প্ৰশ্নমতে দিয়া আছে x হোল ইনটু 27 - x হোল ইনটু ইজ ইকুৱেল টু 182 এতিয়া আমি x দি পেলাই এটোৰ লগত পূৰণ কৰিম x ৰ লগত 27 পূৰণ কৰিলে 27x - x into x² ইজ ইকুৱেল টু 182 এতিয়া আমি এটো দ্বিঘাত সমীকৰণৰ যেটো প্ৰামাণিক ৰূপ ax² + bx + c ইজ ইকুৱেল টু 0 এটো আকাৰত সজাই লম তে ফাৰ্ষ্টত -x² টো লিখিম তাৰ পিছত এটো অৰ্থাৎ 27x প্লাসৰ আৰু 182 বাওফালে আনিলে -182 ইজ ইকুৱেল টু কি হ'ব 0 এতিয়া আমি প্ৰতিটো পদক -1 দি পেলাই পূৰণ কৰি দিম কাৰণ -1 দি পেলাই যদি আমি পূৰণ কৰো তেতিয়াহলে আমাৰ এই পদটো প্লাসত আহি যাব তে -1 দি পূৰণ কৰিলে এটো হৈ যাব +x² প্লাসটো হৈ যাব -27x আৰু মাইনাসটো হৈ যাব +182 ইজ ইকুৱেল টু 0 কাৰণ আমি 0 যেটো হৰণ বা পূৰণ কৰিলে 0 পাম এটাকে আমি লিখি লৈছো -1 ৰে হৰণ কৰি both side -1 ৰে হৰণ কৰি এতিয়া আমাৰ যেটো এটো দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ অৰ্থাৎ দ্বিঘাত সমীকৰণ পাইছো আৰু ইয়াৰ পৰা আকৌ উৎপাদকীকৰণ পদ্ধতিৰে আমি ইয়াতে x ৰ মানটো উলিয়াম আগৰ নিচিনা ইয়াতে ধ্ৰুবক সংখ্যা এই ধ্ৰুবক দি পেলাই x² সহক 1 ৰ লগত যদি আমি পূৰণ কৰো 182 পাম আৰু এই 182 ৰ দুটা
এনেকুৱা দুটা উৎপাদক উলিয়াম যাতে সেই উৎপাদক দুটা প্লাছ কৰিলে 27ৰ সমান হয় তে উৎপাদক দুটা কি হ'ব আমি ইয়াতে 182ৰ দুটা উৎপাদক পাম 14 আৰু 13 14 আৰু 13 14 13 এই দুটা আকৌ যোগ কৰিলে কিমান হ'ব 27 x স্কয়াৰ মাইনাস 14 প্লাস 13 14 প্লাস 13 27 হৈ গল তাৰ পিছত ব্ৰেকেট দি পেলাই x প্লাস 182 ইজ ইকুয়াল টু 0 এতিয়া ব্ৰেকেট উঠাই দিম x স্কয়াৰ মাইনাস 14x প্লাস মাইনাস মাইনাসে প্লাসে মাইনাস 13x প্লাস 182 ইজ ইকুয়াল টু কি 0 এতিয়া আমি দুটা দুটা পদৰ পৰা কমন লম ইয়াতে x কমন লম আমাৰ থাকিব x মাইনাস ইয়াতে 14 আৰু মাইনাস ইয়াতে 13 কমন লম 13 কমন ললে x মাইনাসে প্লাসে কি হৈ যাব মাইনাস 13 182 ৰ মাজত কিমান বাৰ যাব 14 বাৰ ইজ ইকুয়াল টু 0 x minus 14 এই দুটাৰ পৰা এটা লম আৰু ইয়াতে আমাৰ থাকে x minus কিমান 13 is equal to 0 হয় x minus 14 is equal to 0 এই উৎপাদকটো 0 বা এই উৎপাদকটো x minus 13 is equal to 0 x equal to minus 14 হুফালে নিলে কি হ'ব plus 14 ইয়াত x equal to minus 13 হুফালে নিলে plus 13 এতিয়া আমি দুটা সংখ্যা গ্ৰহণযোগ্য বুলি ল'ব পাৰিম কাৰণ দুটা প্লাছত আহিছে তে ডাঙৰ সংখ্যাটো আমি যদি 14 লওঁ ইয়াতে লিখিম তাকে এটা সংখ্যা বা ডাঙৰ সংখ্যা এটা সংখ্যা ইজ ইকুৱেল টু কিমান 14 আৰু আনটো সংখ্যা আৰু আনটো সংখ্যা তে আমি আনটো সংখ্যা কেনেকৈ লিখিছিলো 27 minus 14 যেটো x আছিলে 27 ৰ পৰা 14 যদি মাইনাস কৰো কিমান পোৱা যাব 13 তাৰ মানে সংখ্যা দুটা এটা হল 13 আনটো হল কিমান 14 এটি হল আমাৰ নিৰ্ণয় সমাধান এতিয়া 4 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট হয় এই 4 নম্বৰটো ভালকে মনোযোগেৰে চাবা দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিয়াবলৈ কৈছে আৰু সেই সংখ্যা দুটা যদি বৰ্গ কৰি যোগ কৰা হয় 365 পোৱা যাব সমাধান লেট দুটা ক্ৰমিক যোগাত্মক সংখ্যা আগৰ ভিডিওটো তোমালোকে নিশ্চয় বুজি পাইছা যে ক্ৰমিক মানে এটাৰ পিছত আনটো যদি এটা সংখ্যা 10 হয় পৰৱৰ্তীটো 10 ৰ লগত 1 প্লাস মানে 10 প্লাস 1 সেই হিচাপত আমি দুটা ক্ৰমিক যোগাত্মক সংখ্যা এটা x লৈছো আৰু আনটো কি হ'ব x ৰ লগত 1 প্লাস মানে x প্লাস 1 এতিয়া কৈছে এই সংখ্যা দুটা বৰ্গ কৰি যদি যোগ কৰা হয় কিমান পোৱা যাব 365 এটো হ'ব প্ৰশ্ন মতে তাৰ মানে প্ৰশ্ন মতে কি হ'ব x স্কয়াৰ প্লাস x প্লাস 1 মানে এই সংখ্যা যেটো আমি ধৰি লৈছো আৰু এই দুটা সংখ্যা বৰ্গ কৰি যোগ কৰিলে 365 ৰ কি হ'ব সমান হ'ব এতে x স্কয়াৰ প্লাস এটো এটা ফৰ্মুলা a plus b whole square a plus b whole square ফৰ্মুলাত আমি ইয়াতে ভাঙি দিব পাৰিম a square plus twice ab plus b square এই ফৰ্মুলাটোত ভাঙি দিব লাগিব এতিয়া a মানে x আৰু b হল 1 a square plus formula 2 a মানে x b হল 1 plus b square 1 square is equal to 365 এতিয়াতে x square আমি যোগ কৰিলে পাম twice x square plus এতে 4x1 গুণ কৰিলে হ'ব 4x plus 1 square 1 365 পাওফালে আনিলে হৈ যাব -365 is equal to 0 এতিয়া পৰৱৰ্তী আমাৰ সমীকৰণটো হ'ব twice x square plus 4x minus 365 ৰ পৰা 1 বিয়োগ কৰি দিলে আমাৰ মাইনাসৰ থাকিব 364 is equal to 0 এতিয়া এটা কথা ইয়াতে চোৱা যে প্ৰতিটো পদৰ লগত আমি এটা 2 পূৰণ হৈ আছে মানে প্ৰতিটো পদৰ লগত আমি লঘিত মানে ইয়াতে 2 4 আৰু 364 তাৰ মানে যুগ্ম সংখ্যা প্ৰতিটো পদৰ লগত হৈ আছে এতিয়া যদি আমি প্ৰতিটো পদৰ পৰা 2 দি পেলাই এই সমীকৰণৰ প্ৰতিটো পদক হৰণ কৰি দিও তেতিয়া হলে আমাৰ সমীকৰণটো লঘিষ্ঠ আকাৰলৈ গুচি যাব তাৰ মানে আমি এনেকৈ পাম 2 দি যদি প্ৰতিটো পদৰ লগত আমি হৰণ কৰি দিও এটা হৈ যাব x স্কয়াৰ প্লাস 2 4 মাজত দুইবাৰ মাইনাস প্লাস 2x মাইনাস আৰু 2 দি এটো যদি আমি হৰণ কৰো 182 পাম ইজ ইকুৱেল টু কিমান 0
ইয়াতে মই লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে 2ৰে হৰণ কৰি। এতিয়া আকৌ আমাৰ এইটো যেহেতু দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপত আহি গৈছে, এতিয়া আকৌ আমি আগৰ অংককেইটা যেনেকৈ সমাধান কৰিছিলোঁ ঠিক তেনেকৈ কৰিম। 182 দি পেলাই এক্স স্কুৱেৰ হওক যিটো 1 আছে সেইটোৰ লগত পূৰণ কৰিলে আমাৰ হ'ব 182, আৰু ইয়াৰ এনেকুৱা দুটা উৎপাদক উলিয়াম, সেই উৎপাদক দুটা মাইনাছ কৰিলে এক্সৰ হওক মানে 2ৰ সমান হ'ব লাগিব। এতিয়া আমাৰ উৎপাদক দুটা হ'ব, সৰি ছাত্ৰীসকল ইয়াতে অলপ প্ৰব্লেম হ'ল, তোমালোকে চোৱা ইয়াতে 2x1 সেইটো গুণ কৰিলে আমি পাম 2x পাম, আৰু ইয়াতেও কি হ'ব 2x। এতিয়া 2 দি যদি আমি হৰণ কৰি দিওঁ ইয়াতে আমাৰ x2 নাথাকে, তাৰমানে x স্কুৱেৰ প্লাছ x মাইনাছ 182। এতিয়া আমি এই 182ৰ যদি আমি দুটা উৎপাদক উলিয়াই লওঁ তেতিয়াহ'লে আমি আগৰ যিটো আমাৰ আগৰ অংকটোত আছিলে সেই ছেম 182 উৎপাদক আমি উলিয়াইছিলোঁ 14 ইনটু কিমান লৈছিলোঁ 13। এতিয়া 14ৰ পৰা যদি 13 আমি মাইনাছ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব 1ৰ সমান হ'ব। তেতিয়াহ'লে আমি এনেকৈ পাম x স্কুৱেৰ প্লাছ 14 মাইনাছ 13 হোল ইনটু x মাইনাছ 182 ইজ ইকুৱেল টু কি 0। এতিয়া ব্ৰেকেট উঠাই দিম x স্কুৱেৰ প্লাছ 14x মাইনাছ প্লাছে মাইনাছে মাইনাছ 13 ইনটু x কি হ'ব 13x মাইনাছ 182 ইজ ইকুৱেল টু 0। এতিয়া দুটা পদৰ পৰা আমি কমন লওঁ, x যদি কমন লওঁ তেতিয়াহ'লে x প্লাছ কিমান থাকিব 14, আৰু ইয়াতে আমি 13 কমন ল'ম, তে x মাইনাছে মাইনাছে হৰণ কৰিলে প্লাছ হৈ যাব, আৰু 13 182ৰ মাজত হৰণ যাব 14 বাৰ ইজ ইকুৱেল টু 0। এতিয়া আমি কি কৰিম x প্লাছ 14 এই দুটাৰ পৰা এটা ল'ম, আৰু ইয়াতে আমাৰ থাকিব x মাইনাছ 13, আৰু ইয়াতে x প্লাছ 14 ইজ ইকুৱেল টু কি 0। হয় x মাইনাছ 13 ইজ ইকুৱেল টু 0 বা x প্লাছ 14 ইজ ইকুৱেল টু কিমান পাম 0। এতিয়া আমি x মাইনাছ 13 এইটো সোঁফালে নিলে হৈ যাব প্লাছ কিমান 13, আৰু এইটো x ইজ ইকুৱেল টু মাইনাছ 14 প্লাছ 14 সোঁফালে নিলে হৈ যাব মাইনাছ 14। ইয়াতে এটা কথা তোমালোকে মনোযোগ দিয়া, ইয়াতে আমাৰ এই শব্দটো যোগাত্মক বুলি লিখা আছে, যোগাত্মক ক্ৰমিক সংখ্যাটো দুটা হ'ব লাগিব যোগাত্মক, কিন্তু ইয়াতে আমাৰ এক্সৰ মান এটা আহিছে মাইনাছত, এইটো আমি গ্ৰহণযোগ্য নহ'ব। ইয়াতে লিখি দিম ই গ্ৰহণযোগ্য নহয়, এইটো গ্ৰহণযোগ্য নহয়, তাৰমানে এক্সৰ গ্ৰহণযোগ্য মানটো হ'ব 13। ইয়াতে ক্ৰমিক সংখ্যা দুটা হৈ যাব, এটা 13 আৰু 13ৰ লগত আৰু যদি আমি এটা 1 যোগ কৰোঁ মানে 14, ক্ৰমিক যোগাত্মক সংখ্যা দুটা হৈ যাব, এটা 13 আৰু পিছৰটো হ'ব ইয়াতে আমি লিখি লৈছোঁ x প্লাছ 1 মানে 13 প্লাছ 1 কিমান পাই যাম 14, এটা হ'ল 13 আৰু আনটো হ'ল 14। এতিয়া 5 নম্বৰটো চোৱা, 5 নম্বৰ কি কৈছে, এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চেণ্টিমিটাৰ কম, যদি অতিবস্তু 13 চেণ্টিমিটাৰ অইন দুটা বাহু উলিয়াব লাগে। এইটো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নটো ভালদৰে চাই যাবা। কি কৈছে, সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চেণ্টিমিটাৰ কম। ইয়াতে আমাৰ যিটো উচ্চতা ভূমিতকৈ কম বুলি কৈছে, গতিকে আমি ফাৰ্ষ্টত ভূমিৰ মাপটো ধৰিব লাগিব। ভূমি উচ্চতা ভূমিতকৈ 7 চেণ্টিমিটাৰ কম, গতিকে আমি ফাৰ্ষ্টত ভূমিৰ দিশ ধৰিব লাগিব। যদি অতিবস্তু ইয়াতে দিয়া আছে 13 চেণ্টিমিটাৰ, তেন্তে অইন দুটা বাহু উলিয়াব লাগে। সমাধান, আমি এটা সমকোণী ত্ৰিভুজ অংকন কৰি ল'ব লাগিব। ইয়াতে সমকোণী ত্ৰিভুজটো ABCৰে নামাকৰণ কৰা হৈছে। ইয়াতে আমি চৰ্তটো কি কৈছে, উচ্চতা ভূমিতকৈ 7 চেণ্টিমিটাৰ কম, গতিকে আমি ত্ৰিভুজৰ ভূমিটো আগতে ধৰি ল'ব লাগিব। ত্ৰিভুজৰ ভূমি AB ইজ ইকুৱেল টু x চেণ্টিমিটাৰ দ্বাৰা হৈছে, ইয়াৰ উচ্চতাটো কি হ'ব, ইয়াতকৈ xতকৈ 7 কম, অৰ্থাৎ উচ্চতা BC ইজ ইকুৱেল টু x মাইনাছ 7 চেণ্টিমিটাৰ, আৰু ইয়াৰ কৰ্ণ ACৰ মাপ দিয়া আছে কিমান 13 চেণ্টিমিটাৰ। এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ সূত্ৰ, যিটো পাইথাগোৰাছৰ সূত্ৰ ইয়াতে আমি প্ৰয়োগ কৰিব লাগিব। পাইথাগোৰাছৰ সূত্ৰটো কি আছিল নিশ্চয় তোমালোকে জানা। পাইথাগোৰাছৰ সূত্ৰ, পাইথাগোৰাছ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰটো আছিলে কৰ্ণ স্কুৱেৰ ইজ ইকুৱেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। এতিয়া আমি এই ত্ৰিভুজৰ পৰা কৰ্ণ, লম্ব আৰু ভূমি
এইকেইটাৰ বাহু ইয়াতে আমি বহুৱাই দিম কৰ্ণ ইয়াতে বুজাইছে AC স্কয়াৰ আৰু লম্ব BC স্কয়াৰ আৰু ভূমি হৈছে AB স্কয়াৰ এতিয়া AC স্কয়াৰ ইয়াতে আছে কিমান 13 AC ৰ মাপ কিমান 13 সেন্টিমিটাৰ আৰু BC হৈছে x - 7 হোল স্কয়াৰ প্লাস আৰু AB কিমান আছে 1 সেন্টিমিটাৰ 13 স্কয়াৰ মানে 13 * 13 169 আৰু এটো a - b হোল স্কয়াৰ ফৰ্মুলাত আমি এটো বিশ্লেষণ কৰিম a স্কয়াৰ - twice ab plus b স্কয়াৰ এই সূত্ৰটোত আমি এতে ভাঙিম x স্কয়াৰ a - b হোল স্কয়াৰ মানে x স্কয়াৰ minus formula 2 a মানে x b whole 7 plus b square মানে 7 square plus কি হ'ব x square এতে 169 is equal to ইয়াতে x square আৰু এটা x square কিমান হ'ব দুটা x square এতে 2 into 7 14x আৰু 7 into 7 মানে কিমান 7 square কৰিলে 49 এতিয়া আমি এই সমীকৰণটো দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপত সজাই লম ফাৰ্ষ্টত আমি এইখিনি বাওফালে আনিম আৰু এটো সোঁফালে লৈ যাম twice x square minus 14x plus 49 is equal to 169 অৰ্থাৎ ইন্টাৰচেঞ্জ কৰি লৈছো twice x square minus 14x plus 49 169 বাওফালে আনিলে minus 169 হৈ যাব এতিয়া twice x square minus 14x ইয়াতে minus 169 ৰ পৰা 49 minus কৰি কিমান পাম 120 minus ৰ থাকিব 120 is equal to 0 এতিয়া আমি কি কৰিম এই সমীকৰণটোৰ প্ৰতিটো পদক আমি 2 দি হৰণ কৰি দিম আৰু এই দ্বিঘাত সমীকৰণটো লঘিষ্ঠ আকাৰলৈ লৈ যাম তে x স্কয়াৰ - 2 দি হৰণ কৰিলে ইয়াতে থাকিব x স্কয়াৰ আৰু 14 ৰ মাজত 7 বাৰ 7x মাইনাস আৰু 2 দি এটো ভাগ কৰিলে হৈ যাব 60 0 এতিয়া আমি এটো মধ্যম পদ বিভাজন এই পদটোক আমি ভাঙি উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিম এতিয়া এই ধ্ৰুৱক 60 দি পেলাই x স্কয়াৰ হক 1 আমি মাল্টিপল পূৰণ কৰিলে 60 পাম আৰু 60 ৰ এনেকুৱা দুটা উৎপাদক লম যেটো উৎপাদক মাইনাস কৰিলে x ৰ হক 7 ৰ কি হয় সমান হয় তে 12 * 5 লব পাৰিম 12 * 5 মানে 60 আৰু 12 ৰ পৰা 5 যদি আমি মাইনাস কৰো কিমান থাকিব 7 x square minus এটো x ৰ ঠাইত লিখিম 12 minus 5 whole into x minus 60 is equal to 0 তে ব্র্যাকেট উঠাই দিলে x square minus 12 into x 12x minus minus হৰণ কৰিলে হৈ যাব minus minus পূৰণ কৰিলে প্লাস হৈ যাব 5 into x 5x minus 60 is equal to 0 এতিয়া আমি দুটা পদৰ পৰা কমন লম ইয়াতে কমন x ললে থাকিব x - 12 আৰু ইয়াতে 5 কমন ললে x - 560 ৰ মাজত হৰণ যাব 12 বাৰ is equal to 0 x - 12 x - 12 এই দুটাৰ পৰা এটা লম আৰু ইয়াতে থাকিব আমাৰ x + 5 is equal to কিমান 0 এতিয়া either x - 12 is equal to 0 বা x + 5 is equal to কিমান 0 এতে x - 12 সোঁফালে নিলে হৈ যাব +12 আৰু x equal to -5 সোঁফালে নিলে হৈ যাব +5 সোঁফালে নিলে হৈ যাব -5 কিন্তু ত্ৰিভুজৰ বাহুবিলাকৰ মাপ ঋণাত্মক হ'ব নোৱাৰে গতিকে এটা আমাৰ গ্ৰহণযোগ্য মান নহয় এটা আমি লিখি দিম ই গ্ৰহণযোগ্য নহয় ই আমাৰ গ্ৰহণযোগ্য মান নহয় তাৰ মানে x ৰ গ্ৰহণযোগ্য মানটো হ'ব 12 এতেকে ইয়াৰ পৰাই আমি ভূমি আৰু উন্নতিৰ মাপটো উলিয়াব পাৰিম তাৰ মানে আমাৰ ইয়াতে x ৰ মান আমি x টো কি ধৰিছিলো ত্ৰিভুজৰ যেটো ভূমি ধৰিছিলো গতিকে আমাৰ সমকোণী ত্ৰিভুজৰ ভূমিটো হ'ল 12 সেন্টিমিটাৰ আৰু উচ্চতাটো হৈছে 12 - x 12 - x ইয়াতে আমাৰ উচ্চতাটো কি আছিল x - 7 তাৰ মানে 12 - 7 is equal to 5 সেন্টিমিটাৰ এইটোই হ'ল আমাৰ নিৰ্ণয় সমাধান প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটোত এইকেইটাই প্ৰশ্ন আছিল গতিকে তোমালোকে ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল আৰু তোমালোকে আজিৰ পাঠটো যদি অকমান বুজি পাইছা গতিকে তোমালোকে
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি কোনোবা প্ৰশ্ন তোমালোকৰ বুজিবলগীয়া টান লাগিছে তেন্তে তোমালোকে কমেণ্ট বক্সত মোক জনাবা যে কোনটো লাইন তোমালোকে বুজি পোৱা নাই মই পৰৱৰ্তী ভিডিঅ'টোত আকৌ সেইটো তোমাৰ সমস্যাটো সমাধান কৰি দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ মই প্ৰত্যেক দিন এটা বা দুটা ভিডিঅ' বনাই থাকোঁ তোমালোকৰ কিবা না কিবা কামত যদি কামত আহে তোমালোকৰ মানে পৰীক্ষাৰ কাৰণে যদি তোমালোকৰ কামত আহে গতিকে মোৰ কষ্টটো সাৰ্থক হ'ব গতিকে তোমালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছা তেন্তে এটা লাইক কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু বেল আইকনটোত প্ৰেছ কৰিবা যাতে নতুন নতুন ভিডিঅ' কেতিয়া সবার আগত তোমালোকে পাই থাকা সেৱালৈকে ভালে থাকা সুস্থে থাকা ধন্যবাদ।